হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বাজিছে আবেলি 6টা বাজিবই হ'ল। আৰু এয়া যোৱাকালি লৈছোঁ কেইটামান বৰপিঠা বনাবলৈ। মানে আজি জানেই আমাৰ ঘৰত শ্ৰাদ্ধ আছিলে, শহুৰ দেউতাৰ শ্ৰাদ্ধ, আৰু পিণ্ডত দিবলৈ কিবা এটা ঘৰত বনোৱা বস্তু লাগে। মায়ে বোলে অলপ বৰপিঠা মই ঘুটি দিছোঁ, তই ভাজি দিবি। সেয়া মই যোৱাকালি আবেলি ভাজি আছোঁ। বৰপিঠাকেইটা অকণমান শ্বেয়াৰ কৰিছোঁ, কিনো নাই কৰা শ্ৰাদ্ধ বুলি অকণমান আপোনালোকক দেখাই দিছোঁ। আৰু এয়া মই বৰপিঠাও ভাজি আছোঁ আৰু লগে লগে ৰাতিৰ সবিজ দালিখনৰ কাৰণে ৰেডিও কৰি আছোঁ। অকণমান দেখাই দিম ৰ'ব। কেইটামান পিঠা হোৱাৰ পিছত মই এইফালে লৈছোঁ বেঙেনা আৰু এয়া জিকা কাটি। এইখিনি মানে মই দালিতে সিজাই নিদিওঁ, চুকুৰা থকা মগু দালিটো যে সেইটো বহাম, সবিজ দালিত আমি সেইটো খাওঁ। আৰু এইখিনি মই প্ৰথমতে কুকাৰটোত অকণমান বইল কৰি কাঢ়ি থৈ দিম। আৰু এইফালে কিন্তু মই পিঠাখিনিও ভাজি আছোঁ দেই, অকণমান চিমত মানে মিডিয়াম ফ্লেমত ভাজিব লাগে যিহেতু। আৰু এইফালে দালিখিনিও ৰেডি কৰি আছোঁ। আৰু এয়া মই এইখিনি দি দিছোঁ জিকা আৰু বেঙেনাখিনি, আৰু সেইখিনি টুকি থৈ দিম। থৈ পেলাই মই এয়া দালিত দিবলৈ লৈছোঁ অলপ স্কোৱাছ আৰু আলু কাটি। আৰু সেইখিনি মই দালিত লগত থলোঁ ঠিকেই, কিন্তু মই দেখাব পাহৰি থাকিলোঁ। আৰু এইফালে যে মই পিঠা ভাজি আছিলোঁ তাতে লৈছোঁ অকণমান জিৰা ফুটাই ঘিউত, আৰু তাতে এই যে দুপৰীয়া খাইছিলোঁ চাগু ৰৈ গ'ল বহুতখিনি, সেইখিনি অকণমান নিমখ আৰু চেনি দি পেলাই ভাজি থৈ দিছোঁ। বেছি ড্ৰাই ফ্ৰুটছ নাছিলে, সেইকাৰণে অকণমান কিচমিচ আছিলে তাকে দি পেলাই বনাই থলোঁ। আৰু এইফালে এয়া কলপাত পাৰি লৈছোঁ ৰাতি সবিজ খাবলৈ। আৰু ইতিমধ্যে ইনাহঁত আহি গ'ল। ভিডিঅ' কৰাহে হোৱা নাই মোৰ, কেতিয়াবা পাহৰি থাকোঁ কথা চথা পাতি থাকিলে। তাৰপাছতে এয়া মই নেমু আৰু এইফালে আদা। আপোনালোকে এনেকৈ সবিজত আদা খায়নে নাখায়? ভাল লাগে আৰু হজমো হয়। আৰু এইফালে ভাত বহাইছোঁ। এইফালে আছে মোৰ অলপ আলু বিলাহী পিটিকা, অলপ সুদা আলু পিটিকা, আৰু এইফালে দালিখন। বাছ। আৰু এয়া আমি খাবলৈ বহি কিমান যে কথা অকণমান দেখাই দিওঁ ৰ'ব। এটা বেটছে খাই হৈ গ'ল দেই অলৰেডি। আৰু পিটিকাৰ লগত চাটনি, আম এইবিলাক আছিলে, মই দেখাবহে ভালকৈ পৰা নাই। আৰু কিমান যে কথা ওলাই অকণ শুনাই দিওঁ ৰ'ব। আমাৰ সবিজ খোৱা এটা বেটছ শেষ হ'ল, আকৌ নেক্সট বেটছ। অঁ এয়া লোৱা নাই তহঁতি? হা কি কওক? মচুৰ দালি? আই কিয় দিম মচুৰ দালি? মই ইমান নাবালি কাৰণে। হা অঁ জলকীয়া, আকৌ ৰঙা জলকীয়া। মচুৰ দালি চাটনি বনাই আপুনি মোক কিমান বছৰে কি শিক্ষা দিলে মই মচুৰ দালি চাটনি বনাওঁ? হয় নহয়? নকৰোঁ নহয়। আৰু ইয়াৰ ঘৰৰ গোটেইখিনিয়ে মানে এটা দেওৰৰ বাদে এটা ফেমিলি বাহিৰত থাকে, যিহেতু সিহঁত সদায় আহিব নোৱাৰে। এইবাৰ সিহঁতে আহিব পৰা নাই, গতিকে আমি যিখিনি আছোঁ সেইখিনিয়ে খুব ধুনীয়াকৈ মানে সবিজখিনি এনজয় কৰিলোঁ। ভাল লাগিলে এনেকৈ সকলোৱে মিলি খোৱাৰ আনন্দই বেলেগ। আৰু এয়া ইনাহঁত গ'লগৈ, অকণমান দেখাই দিলোঁ। তাৰপাছতে আজিৰ ৰাতিপুৱাটোলৈ আহোঁ ব'লক। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু এতিয়া ভাবিছোঁ আজি যিহেতু শ্ৰাদ্ধ আমাৰ হৈ গ'ল, কিছুমান কাম ভিডিঅ' কৰিম বুলিও কৰা নহয়, মানে ইমান উৎপাত বেছি লাগি যায়। এতিয়া মই সেয়া পনীৰ বনাবলৈ লৈছোঁ। সেইটো যিকোনো এটা ৰেচিপি বোলো শ্বেয়াৰ কৰোঁ। আৰু এইফালে মই লৈছোঁ পনীৰখিনি কাটিবলৈ। আচলতে ৰেচিপি চব শ্বেয়াৰ কৰিব নোৱাৰি, কাৰণ আজি ভিডিঅ' কৰি বনাই থাকিবলৈ বহুত সময় লাগিব। সেইকাৰণে মই ভাবিছোঁ পনীৰখিনি অকণমান দেখাই দিওঁ, যিহেতু একদম চিম্পল আৰু টেষ্টিকৈ বনাইছোঁ দেই। বহুত ভাল হয় এনেকৈ পনীৰখন বনালে। এয়া দেখিছেই নহয়, মই অকণ তেলতে পিঁয়াজ ডাঙৰকৈ আৰু কেপচিকাম ফ্ৰাই কৰি লৈছোঁ, অকণ নিমখ দি দিছোঁ। আৰু এয়া ৰাতিতেই মই এটা পেষ্ট বনাই থৈছিলোঁ বিলাহী, পিঁয়াজ আৰু কাজুৰ, আৰু সেইখিনি মই দি দিছোঁ তেলত। এই পিঁয়াজখিনি উঠাই লোৱাৰ পাছত আৰু জিৰা, ধনিয়া আৰু অকণ পনীৰ মছলা দিছোঁ, অকণমান এবাৰ বাটাৰ দিছোঁ, নিমখ দিছোঁ। আৰু এইখিনি ভালকৈ ভজা হোৱাত মই কেপচিকাম আৰু ডাঙৰকৈ কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। অকণমান পানী ব্যৱহাৰ কৰিছোঁ। তাৰপিছত মই যিখিনি পনীৰ আছিল সেইখিনি নভজাকৈ দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ভাজি পেলাইও দিব পাৰে, একো নাই। তাৰপিছত সেইখিনি উতল অহাত মই দি দিলোঁ গাখীৰ। আৰু এয়া দেখিছেনে, বিলাহী ডাঙৰকৈ লৈছোঁ, লাও আৰু আলু সেইখিনি সিজাইছোঁ। কিহৰ কাৰণে বাৰু দেখাই থাকিম। এয়া মোৰ পনীৰ প্ৰায় ৰেডি হৈ গৈছে। অকণমান কচুৰি মেথি দিছোঁ, আৰু তাৰপিছতে এয়া কাঢ়ি থৈছোঁ। দেখিছেনে, এনেকৈ আপোনালোকে ট্ৰাই কৰিব পাৰে, পটককৈও হৈ যায় আৰু খাবলৈও কিন্তু খুবেই ধুনীয়া হয়।
আৰু এয়া দি দিছোঁ অকণমান মই আকৌ পুনৰ কচুৰি মেথি, বাছ হৈয়ে গ'ল মোৰ পনীৰ আৰু টেষ্টি হয়। ট্ৰাই কৰিব দেই, যোনে যোনে এনেকৈ খোৱা নাই। তাৰপাছতে এয়া কেৰাহীটোতে দি দিছোঁ অকণমান মিঠাতেল। তাৰপাছতে তাতে মই ৰাতিতে পেষ্ট বনাই থৈছিলোঁ মচুৰ দালি, সেইখিনি বৰ ভাজিছোঁ, কাৰণ কেইজনমান আছোঁ আমি মাছ নোখোৱা, আৰু জায়ে আৰি মাছ বনাইছে, ভাঙোন মাছ ফ্ৰাই কৰিছে, সেইখিনি মই হাতত লোৱা নাই আৰু তায়ে বনাইছে। আৰু এইফালে মই নিৰামিষখিনি বনাই আছোঁ। আৰু এয়া তাৰপাছতে এই যে সিজাইছিলোঁ আলু বিলাহীখিনি, সেইখিনি মই ছেপাৰেট কৰি লৈছোঁ। এইফালে মই বিলাহীখিনি লৈছোঁ আৰু এয়া মেছাৰডালেদি ধুনীয়াকৈ মই সেইখিনি পিটিকি লৈছোঁ। আৰু এইফালে মই লাওখিনিও ডাঙৰ ডাঙৰকৈ দিছিলোঁ, আলু আৰু লাও, সেইখিনিও মই গুড়া কৰি ল'লোঁ। আৰু এয়া বৰকেইটাও কাঢ়ি লৈছোঁ। তাৰপাছতে মানে খুব লৰালৰিত লাও কাটিবলৈ যেতিয়া সময় নহয়, আপোনালোকে তেনেকৈ দিব পাৰে, সেইখিনি অকণমান মোহাৰি ল'লেই হৈ যায়। আৰু এয়া এইফালে মই সেইখিনি বহাই দিছোঁ, বিলাহীখিনি কিন্তু এতিয়াও মই দিয়া নাই, অলপ কাঢ়ি থৈ পেলাই মই বিলাহী দি দিছোঁ মাৰ কাৰণে, মানে মায়ে বিলাহী নাখায় যিহেতু, সেইকাৰণে লাও আৰু বিলাহী অকণমান কাঢ়ি লৈছোঁ, সেইকণ বেলেগে বনাম। আৰু এয়া মোৰ বিলাহী দিয়াৰ বৰৰ টেঙাখন ৰেডি হৈ গ'ল। পটককৈ কৰিবৰ কাৰণে এনেকৈয়ে কৰোঁ মই। আৰু যিহেতু আজি শ্ৰাদ্ধ আৰম্ভ মানে বহিলেগেই, গতিকে মোৰ খুবেই লৰালৰি, মই এইখিনিৰ পৰা পটাপট মই আজৰি হৈ যাওঁ শ্ৰাদ্ধৰ ওচৰলৈ। আৰু ভাল লাগে, অকণমান দেখা পালেহে ভাল লাগিব, সেইকাৰণে মই খুব লৰালৰিকৈ এইখিনি ৰেডি কৰি লৈছোঁ। আৰু এয়া মোৰ বৰৰ টেঙা হৈ গ'ল। আৰু গুটি আলু ফ্ৰাই কৰিছিলোঁ, সেইবিলাক সকলোৰে ৰেচিপি দেখাব নোৱাৰি। আৰু এয়া বৰৰ টেঙা আৰু মাৰ ফালে বনাইছোঁ মই এয়া বিলাহী নিদিয়াকৈ। তাৰপাছতে এয়া মই অলপ গাজৰ ফ্ৰাই কৰিছোঁ, এই মই গুটি আলুখিনিত দি দিম গাজৰখিনি। আৰু তাৰপাছতে সেইখিনি আৰু ভালকৈ দেখুওৱা নাইকিয়া, সকলোৱে জানেই। আৰু দালিখনো এই মই হটকেছটোত ভৰাই থৈ দিম আৰু নহ'লে যে ঠাণ্ডা হৈ যায়, এনেকুৱা ষ্টীলৰ কাৰীপটত আছিলে। আৰু এইখিনি মোৰ সৰু সৰু আলুখিনি গাজৰৰ লগতে দি দিলোঁ, আৰু তাৰপিছত মই হটকেছত ধুনীয়াকৈ ভৰাই থৈ দিলোঁ। এখন চালাড, ইয়াত মই এয়া সেইখিনি ৰেডি কৰিছোঁ, মানে দেখিছে আৰু যি য'ত আছে, আচাৰ চাচাৰ নেমু। আৰু এয়া ননদ আহি গ'ল, মই বোলো সকলোকে, তাই বোলে কি কৰিম, মই বোলো চৰবত দি দে, ইহঁতি শ্ৰাদ্ধত বহিবলৈ যিহেতু ৰেডি হৈছে, মানে পৰাচিত হৈ আহি আকৌ গা চা ধুই ল'লে যিহেতু। আৰু তাৰপাছতে তাই সেইখিনি কৰিলে, আৰু ময়ো এয়া ৰেডি হৈ ল'লোঁ, অকণমান দেখাই দিছোঁ। আৰু বহুত দেৰি হৈ গ'লগৈ, মই আজৰি হৈ ৰেডি হ'ম বুলি ভাবোঁতে সেয়া পটাপট মেখেলা চাদৰযোৰ পিন্ধি লৈছোঁ। আৰু এতিয়া গৈ যাওঁ শ্ৰাদ্ধৰ ওচৰলৈ, ব'লক আপোনালোককো লৈ যাওঁ। আৰু আইনাত অকণমান ইফাল সিফালকৈ চাই ল'লোঁ, সেইটো আপোনালোকৰ অভ্যাস আছে নাই বাৰু। তাৰপাছতে এয়া আহিলোঁ শ্ৰাদ্ধৰ ওচৰলৈ, এওঁলোকৰ অকণমান কিবা কিবি কৰা হৈয়ে গ'ল। তাৰপাছত আকৌ সেয়া বহিছে, এবাৰ উঠিছিলেই মাজতে, মই বোলো শেষেই হ'ল নেকি, কৈছে নাই ইমান সোনকালে শেষ হ'বনে। তাৰপাছতে এয়া এতিয়া পিণ্ড দি আছে, অকণ দেখাই দিছোঁ। আৰু মেমৰি হিচাপেও মই ইয়াতে থৈ দিলোঁ। আৰু এনেইতো এয়া 3জন বহিছে, এনেই 4জন বহে, এটা দেওৰ সদায় আহিব নোৱাৰে, সি যিহেতু দূৰত থাকে, গতিকে তাৰ সুবিধা অসুবিধা অনুযায়ী কেতিয়াবা আহিব পাৰে, কোনোবাটো শ্ৰাদ্ধ পায়, কোনোবাটো নাপায়। আৰু সেইফালে লিজা আৰু টিচা গ'ল ওপৰলৈ, সিহঁতক সৰু কালি কিবা ফটো লাগে বোলে, টিচাই কিবা ফটো এখন পালে, তাৰপাছত কৈছে ব'লাচোন চাওঁগৈ তোমালোকৰ এলবামত আছে নেকি তাইৰ সৰুকালিৰ। আৰু এয়া এইফালে মাৰ ভাগৰ লাগিছে, অকণমান বিচনাত পৰিছে। তাৰপাছত মই গৈ পালোঁ ওপৰ, তাতে গৈ এয়া জায়ে মাছ ভাজিছে, অকণমান দেখাই দিলোঁ। আৰু এয়া মাছৰ টেঙা, আৰু ইফালে সিফালে চাঞ্চতে ইটো সিটো দাঙি চাইছোঁ কিবা আছেই নেকি। আৰু এয়া আপোনালোকক সকলোকে নমস্কাৰ জনাইছে দেই জায়ে। আৰু সেইফালে ইনা, তাইও হাই কৈছে। আৰু এইফালে দেখিছেনে লিজা আৰু টিচা, দুয়োজনী বহি এলবামত সিহঁতৰ সৰুকালি ফটো বিচৰাত ব্যস্ত। কেতিয়াবা পাইছেও কোনোবাখন, তাই মোবাইলত পূৰা ফটো তুলি ৰাখি থৈছে, ভালো লাগে হয়, বহুত পুৰণি ফটো চাই খুব ভাল লাগে। আৰু তাৰপাছত আহি গ'লোঁ এয়া মাৰ ওচৰলৈ, সেইফালে শ্ৰাদ্ধ চলি আছে, মাজে মাজে শ্ৰাদ্ধ ওচৰলৈ গৈছোঁ, আৰু মাজে মাজে মাৰ লগত আহি পেলাইও ইয়াত খুবেই লেকচাৰ এনেকৈ সকলোবোৰ গোট খালে যে কথা পাতি ভাল লাগে, খুবেই ভাল লাগে। আৰু এয়া শ্ৰাদ্ধ ভাঙি গ'ল, আহি পেলাই আকৌ সকলো মাৰ ৰুম পালেহি, আৰু কিমান যে কথা, বাপৰে, অকণ দেখাই দিম ৰ'ব, এইবিলাক কথা মাজে মাজে মিউট কৰি দিছোঁ। এইবাৰ পূজাত খিচিৰি হ'বনে? আমি থাকিম, আমি খাম। মইতো সপ্তমীতে বিৰাট ধুনীয়াকৈ এনজয় কৰোঁ। আৰু ইয়াত শ্ৰাদ্ধ ভাঙিলে এওঁলোকে অকণমান ৰৈ পেলাই এয়া আহিছোঁ আমি সকলো সেৱা কৰিবলৈ, অকণমান দেখাই দিওঁ সকলে। আৰু এতিয়া প্ৰভু শ্ৰী বিষ্ণুৰ চৰণত পৰিয়ালবৰ্গ শৰণাগত হৈছে, প্ৰসন্নিত হ'ব, প্ৰভু ঈশ্বৰ মংগলময় কৰক। সুস্বাস্থ্য
ৰাতিপুৱা যিটো মাৰিছিলে জ্ঞানী গুৰুটি হওক বিদ্যাত মংগল কৰি বিদ্যাত বিজেপি এইটো চব অলেমানৰ ঋষি কৰক মংগল অস্তু আৰু মাজে মাজে বহুত চিন ধৰি ৰাখিবই পৰা নাইকিয়া, কাৰণ বহুত দায়িত্ব থাকে। পূজাভাগ ভঙাৰ পাছত প্ৰসাদ খাই মেলি আকৌ দেউহঁতক খুওৱাৰ দায়িত্ব থাকে। সেইবিলাক কৰোঁতে মেলোঁতে থাকিয়ে গৈছে মোৰ ভিডিঅ' কৰিবলৈ। একেবাৰে এইখিনি শেষৰ সময় বৌহঁতো খাই মেলি যাব ওলালে, অকণমান এনেকৈয়ে মেমৰি হিচাপে থৈ দিলোঁ। আৰু তেন্তে আজিলৈ আহোঁ।